কংগ্ৰেছ দলৰ স্থিতিটো স্পষ্ট, আমি এজনো বাংলাদেশী নিবিচাৰোঁ আৰু আমিতো জানিবলৈহে বিচাৰোঁ যে এইখিনি যে উচ্ছেদ কৰিলে কিমান বাংলাদেশী দেখা পালে, কিমান বাংলাদেশীক ধৰিলে। এইখিনি যে উচ্ছেদ কৰিছে সন্দেহযুক্ত কৰিছে, ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে আজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব। যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক যে ভাৰতীয় নে বিদেশী হ'লে আপোনালোকে বৰ্ডাৰলৈ লৈ যাওক। তেওঁলোকে সেইটো নকৰিব। মানে 10 বছৰ হৈ গ'ল, এতিয়াও সন্দেহযুক্ত হৈ আছে। তো 10 বছৰ কি কৰি আছিলা? এতিয়াতো 1.5 মাহ এভিকশ্যন চলাই আছে, এতিয়াও সন্দেহযুক্ত। তাত কিমান দিনলৈকে সন্দেহযুক্ত হৈ থাকিব? আৰু ইমান দিনলৈকে তোমালোকে কি কৰি আছা? যিখিনি উচ্ছেদ কৰি তোমালোকে প্ৰমাণ দিছা, আজি তাৰিখত তদন্ত কিয় কৰা নাই? কিমান বাংলাদেশী ধৰিলা? তো মানুহ এইবোৰ চব বুজি পায়। আজিৰ তাৰিখত এইখিনি বহুতখিনি মানুহ দুখীয়া, তেওঁলোকে আজি য'ত উচ্ছেদ কৰিছে, ছাপ'জ উদাহৰণ দিছোঁ উৰিয়াম ঘাটত যদি বাবা ৰামদেৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফোন কৰে যে মই তাত পাম অইল প্লাণ্টেশ্যন কৰিবলৈ বিচাৰোঁ, লগে লগে গোটেই উৰিয়াম ঘাট পতঞ্জলিক দি দিব। যদি তোমাৰ ক'ত হৈছে নাওবৈচা ফুকনাহাটত যদি আদানীয়ে ফোন কৰি কয় যে মোক ইয়াত এটা চ'লাৰ প্ৰজেক্ট লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৌৰি গোটেইখিনি আদানীক দি দিব। তো সেইকাৰণে এইখিনি মানুহ দুখীয়া। চৰকাৰে যদি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা হাতত ল'ব লাগে, কিন্তু এইখন চৰকাৰ আদানী আম্বানী পিছত নিজৰ পৰিবাৰৰ নামত বাগান খোলা, ৰিজৰ্ট খোলা, তাৰ পৰা তেওঁলোকে অলপ সময় পালেহে দুখীয়া মানুহক পুনৰ সংস্থাপন কৰিব। তাৰ পৰা সময় পালেহে তেওঁলোকে সন্দেহযুক্ত নাগৰিকৰ ভিতৰত সঁচাকৈ বাস্তৱ বাংলাদেশী কোন ধৰিব। সময় ক'ত আছে? মুখ্যমন্ত্ৰীক মই শুভেচ্ছা জনালোঁ, পুনৰবাৰ তেওঁ কৰৰপতি মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ হ'ল। 17 কোটি হ'ব। তেওঁ কৈছিল যে অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত লৈ যাব, সেইটোতো পোৱা নাই। কিন্তু উত্তৰ পূৰ্বাঞ্চলত 5জনৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ মাজত তেওঁ 3 নম্বৰত পাই গৈছে নেকি। মই তেখেতক সেইটোৱে শুভেচ্ছা জনালোঁ। আমাৰ কথা এতিয়া চিন্তা কৰিব নালাগে, অসমৰ জনসাধাৰণে চিন্তা নিজে কৰিব। আগন্তুক নিৰ্বাচনত অসমৰ জনসাধাৰণ তেখেতক বিদায় দি ৰাইজে নিজৰ নেতৃত্ব ল'ব, কংগ্ৰেছে তেওঁ ৰাইজক সহায় কৰিব। যোৱা 10টা বছৰ যদি নিজৰ বিফলতাৰ প্ৰমাণ দিছে, বিজেপি দলৰ বিফলতাৰ প্ৰমাণ দিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিফলতাৰ প্ৰমাণ দিছে, অমিত শ্বাহ ডাঙৰীয়াৰ বিফলতাৰ প্ৰমাণ দিছে। তেওঁতো এক প্ৰকাৰে কৈ দিছে যে যোৱা 10টা বছৰ বিজেপি কেন্দ্ৰত ৰাজ্যত থকা স্বত্তেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 16 মে' পিছত সকলো বাংলাদেশী টালি টোপোলা বান্ধি গুচি যাব লাগিব, নিজে যে ফেইল হ'ল সেইটোৱে প্ৰমাণ কৰিলে। না শুদ্ধ NRC দিব পাৰিলে, ন 6 নং দফাৰ যোগেদি কিবা সাংবিধানিক সুৰক্ষা দিব পাৰিলে। এটাই কৰিলে যে আদানী আম্বানীক মাটি দিলে, নিজৰ পৰিবাৰক মাটি দিলে, ফ্লাইঅভাৰ কাষত মাটি কিনিলে, বিজেপি লিডাৰবোৰে তেওঁলোকে বাগান কিনিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে। এইখিনিয়ে কৰিছে আৰু। তো এইটোৱে তেওঁলোকৰ যোৱা 5টা বছৰৰ হিচাপ যে আদানী ধনী হ'ল, আম্বানী ধনী হ'ল, পতঞ্জলি ধনী হ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰৰপতি হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।